হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। আচলতে এটা কাৰণত লাইভ আহিলোঁ। অৱশ্যে আপোনাক তেনেকৈ শ্বেয়াৰ কৰিবলৈ বেয়া লাগিছে, কিন্তু উপায় নাই। কেতিয়াবা পৰিস্থিতিয়ে বাধ্য কৰাই দিয়ে কিছুমান বস্তু প্ৰকাশ কৰিবলৈ, কাৰণ চব আপুনি ধৰক সহ্য কৰিব বিধৰটো নহয়। আৰু এটা লিমিটলৈ মানুহৰ ধৈৰ্য শক্তি থাকে, মানুহৰ এটা সহ্য শক্তি থাকে। গতিকে মই সেই ধৈৰ্য শক্তিটো হেৰাই পেলাইছোঁ, যাৰ ফলত আজি লাইভ আহিব লগা হ'ল। একচুৱেলি মই আছোঁ, হয়তো সকলোৱে জ্ঞাতই যে মই এইবছৰ আমাৰ অভিনন্দন থিয়েটাৰ, ভ্ৰাম্যমাণ জগতৰ নতুন সংযোজন অভিনন্দন থিয়েটাৰত চুক্তিবদ্ধ হৈছোঁ, আৰু আমাৰ অনুষ্ঠানবোৰ চলি আছে তেনেকৈ। গতিকে বাহিৰৰ পৰা মানুহে থিয়েটাৰখন দৰ্শকসকলে যেতিয়া চাবলৈ আহে, হয়তো ভাবে সকলোবোৰ পৰিৱেশ ধুনীয়া, থিয়েটাৰখন ধুনীয়া, পৰিস্থিতিবোৰ ভাল। গতিকে কিন্তু মঞ্চৰ পিছৰ বা আমি অভিনয় কৰি আছোঁ, আমাৰ জীৱনৰ কি কি চলিছে সিহঁতো সেই ৰাইজে নেজানিব পাৰে। গতিকে বহুতখিনি কষ্টৰ মাজেৰে এই যাত্ৰাটি কৰা হয়। হয়তো বহু বছৰ আছে শিল্পীসকলে, মোতকৈ বহুত অভিজ্ঞ শিল্পী আছে আমাৰ থিয়েটাৰখনত, লগতে বিভিন্ন থিয়েটাৰখনত বহু বছৰ ধৰি আজি এই থিয়েটাৰখনৰ পৰাই তেওঁলোকে সংসাৰখন চলাইছে, নিজৰ পৰিয়াল এটি চলাই আছে। গতিকে মোৰ তাৰে এটি সদস্য। গতিকে এবছৰ এটা ত্যাগ কৰি পেলাই নিজৰ ঘৰ সংসাৰখন এৰি পেলাই অহা হয় এখন থিয়েটাৰলৈ। গতিকে বেলেগ ধৰণৰ অভিজ্ঞতা, তিতা মিঠা থাকেই। মিঠা খুব কমেই হ'লে এই থিয়েটাৰখনত, তিতা অভিজ্ঞতাটো বেছি। গতিকে বৰ বেছি কথা বহলাই নিদিওঁ। আজি আছোঁ মই বৰপেটা জিলাৰ বাৰাপেটা নামৰ ঠাইডোখৰত, আৰু ইয়াত কি হৈছে পৰিস্থিতিটো মানে, আপোনাৰ অনুষ্ঠানবোৰতো ঠিকেই চলি আছে, কিন্তু আজি মই কথা এটি মানে শ্বেয়াৰ কৰিবলৈ লৈছোঁ। যিহেতু আমাৰ অনুষ্ঠান কৰাৰ বিনিময়ত আমি সকলোৱে জানো পইচাটো লোৱা যায়, কৰ্ম কৰা হয়, প্ৰফেশ্যনটো ভাল পাওঁ কাৰণে কৰি আছোঁ, নিজৰ এটা। গতিকে অভিনয়টো নিজৰ পেচা বুলি নকওঁ, ভাল পাওঁ, মনেৰে কৰোঁ, শ্ৰদ্ধাৰে কৰোঁ। কিন্তু তাৰ বিনিময় যেতিয়া পোৱা নাযায়, সেই তেতিয়া বহুত দুখ লাগে। গতিকে আজি থিয়েটাৰখনৰ হৈ পেলাই একো ক'বলৈ, অভিযোগ দিবলৈ নাই, কিন্তু থিয়েটাৰখনৰ যিজন প্ৰযোজক আমাৰ জ্যোতিপ্ৰসাদ তালুকদাৰ, তেখেতলৈ বহুত ডাঙৰ এটা অভিযোগ দিম বুলিয়ে ক'ম, যিহেতু কথাখিনি ক্লিয়াৰলি ক'বলৈ লৈছোঁ। আজি বৰ্তমান এতিয়া বাজিবলৈ ধৰিছে 2টা, অলমষ্ট চাগে 2টা বাজিব হৈছে। এতিয়া সময় হৈছে 1:53, আৰু 7 মিনিটৰ পিছত 2টা ৰাতি বাজিব। গতিকে এই 2টা বজালৈ মই বৰ্তমান অনুষ্ঠান শেষ কৰি আছোঁ পেণ্ডেলতেই। পেণ্ডেলত থকাৰ কাৰণটো হ'ল আজি প্ৰযোজকজনে মোক মোৰ যিটো পে'মেণ্ট সেইটো দিবলগীয়া কথা আছে। আজি বুলি নহয়, অৱশ্যে এই থিয়েটাৰখনত মই প্ৰথম প্ৰায় যিটো মোৰ পে'মেণ্ট লৈ খেলি মেলি পাই আহিছোঁ। গতিকে বহুদিন ধৈৰ্য ধৰি তেনেকৈ মই এডজাষ্টমেণ্টত কাম কৰি আহিছোঁ। আৰু আজি কি হৈছে পৰিস্থিতিটো মানে, তেখেতে মোক যোৱাকালি মোক আজি এটা পে'মেণ্ট দিয়াৰ কথা আছিলে। যিহেতু বহুতখিনি মোৰ পে'মেণ্ট পেণ্ডিং হৈ আছে, গতিকে আজি এটা পে'মেণ্ট দিয়াৰ কথা আছিলে। গতিকে মই বহুতখিনি সিদ্ধান্ত লৈ পেলাই এই থিয়েটাৰখনত আছোঁ এতিয়ালৈকে। আৰু কালি মানে কথাখিনি অকণমান মই যেতিয়া বহুত টানকৈ তেখেতক ক'লোঁ, যে পইচা পে'মেণ্টখিনি নহ'লে অকণমান দিগদাৰ হয় সময়মতে, যিহেতু আমি বেমাৰে আজাৰে যিয়েই নহওক আমাৰ পৰিস্থিতি, আমি অনুষ্ঠান কৰি থাকিব লাগে। গতিকে কালি কথামতে তেখেতৰ আজি পে'মেণ্ট দিয়া কথা। আৰু আজি যেতিয়া অনুষ্ঠান শেষ হ'ল, অনুষ্ঠান শেষ উঠি আমি ইয়াতে পেণ্ডেলতে মই প্ৰায় ৰাতি ভাত খাওঁ বাহিৰত থাকিলে। আৰু ৰাতি ভাত খাই উঠি যেতিয়া মই গ্ৰীণ ৰুমত বহি আছোঁ, তেখেতে কোৱা মতে মোৰ আজি শ্ব' শেষ হোৱাৰ পিছত মোক তেখেতৰ যিটো মোৰ পে'মেণ্ট সেইটো তেখেতে দিব। তেখেতৰ একো খবৰ নাই, সম্পাদকৰ একো খবৰ নাই।
নাই বুলি মই 1 ঘণ্টামান ৰখিলোঁ। মই সম্পাদকলৈ ফোন কৰিলোঁ, হীৰক জ্যোতি। তেখেতলৈ ক'লোঁ, তেখেতে কৈছে বা মই আপোনাক কি কয় কৈ আছোঁ, আপুনি জ্যোতিপ্ৰদ দাক ফোন কৰক, জ্যোতিপ্ৰদা আপোনাক ফোন কৰিব। মই ক'লোঁ ফোন কৰা নহয়, আজিতো পে'মেণ্ট দিয়াৰ কথা আছিলে, যিহেতু ফাৰ্ষ্ট ডে' আৰু তেখেতৰ কথা মতে আজি মোক পে'মেণ্টটো দিয়াৰ কথা আছিলে, গতিকে মোক ফোন কৰিবলৈ কোৱা তেখেতে মোলৈ ফোন নাই। তাৰপিছত মই আকৌ প্ৰযোজক জ্যোতিপ্ৰদ তালুকদাৰলৈ ফোন কৰিলোঁ। তেখেতে ক'লে অকণমান সময় ৰখা, মই গৈ আছোঁ। তাৰপিছত আৰু আধা ঘণ্টা মই ৰখিলোঁ, নাই বুলিও 1 বাজিব হ'ল। এতিয়া 1 বজালৈ ৰখি আধা ঘণ্টা ৰখাৰ পাছত তেখেতৰ একো ফোন নাই, খবৰ খাতি নাই। তেখেতে পেণ্ডেলতে বহি তেখেতৰ বন্ধুবোৰৰ লগত তেখেতে কথা পাতি আড্ডা পাতি আছে। তেখেতৰ ইমানখিনি তেখেতৰ দায়িত্ব নাই যে এজন শিল্পীক তেখেতে ৰখাই থৈছে পে'মেণ্ট দিম বুলি। তেখেতৰ ইমানখিনি তেখেতে এয়া নাই যে এজনী ছোৱালী মানুহক পেণ্ডেল এটাত 1:30 বজালৈকে ৰখাই পেলাই তেখেতে এইখিনিও কোৱাটো দৰকাৰ বুলি নাভাবে যে তেখেতৰ পে'মেণ্টটো আজি দিব পাৰিম নে নোৱাৰিম। তেখেতৰ কোনো সেই বিষয়ে একো জনোৱা নাই। গতিকে এতিয়া বৰ্তমান 2টা বাজিব হ'ল। তেখেতৰ 2টা বাজিলে অলৰেডি। 2টা বজাৰ লগে লগে তেখেতে যেতিয়া মই ফোন কৰি পেলাই সুধিছোঁ যে পে'মেণ্টটো কি হ'ব, তেতিয়া কৈছে মই দিব নোৱাৰিম। আৰু এইটো কথা খুব বেয়া লাগে যে তেখেতে শিল্পী বুলি নহয়, এজনী ছোৱালীক ইমানখিনি কষ্ট দিয়াৰ তেখেতৰ ৰাইট নাই, প্ৰথম কথা। কাৰণ ময়ো এখন ঘৰ এৰি আহিছোঁ, মোৰো কষ্ট আছে, শাৰীৰিক কষ্ট, মানসিক কষ্ট সেইটো আছেই। গতিকে তেখেতৰ সেইখিনি ক্ষেত্ৰত তেখেতৰ কোনো ৰাইট নাই। এজনী ছোৱালীক তেনেকৈ শিল্পী এজনক পে'মেণ্ট দিম বুলি ৰখাই বহাই পেলাই তেখেতে নিজে পেণ্ডেলত আড্ডা পিটি আছে তেখেতৰ বন্ধুবৰ্গৰ সৈতে। গতিকে ইমানখিনি হৈ যোৱাৰ পাছত মই নাভাবোঁ যে তেখেতক লৈ পেলাই বা মোৰ যিখন থিয়েটাৰ তেখেতৰ প্ৰতি মোৰ কিবা এটা দায়িত্ব থকাটো উচিত। কাৰণ তেখেতে যদি মোৰ কথা নাভাবি পেলাই, মোৰ কথা চিন্তা নকৰি তেখেতে ইমান কেজুৱেলি কথাখিনি লৈছে, আৰু মই 2-3 বাৰ ফোন কৰাৰ পিছতো তেখেতে সেই আড্ডাৰ পৰা তেখেতে উঠি অহা নাই। তেখেতে এতিয়াও সেই তাতে বহি আছে, তেখেতে গুৰুত্ব বুলি নাভাবে। গতিকে মই ভাবোঁ এই থিয়েটাৰখনত থকাৰো হয়তো মোক ডিজাৰ্ভ নকৰে বা মই এই থিয়েটাৰখনক ডিজাৰ্ভ নকৰোঁ। গতিকে ময়ো মোৰ কষ্ট কিছুমান অথলে যোৱা যেনেই পাওঁ। গতিকে হয়তো মই কালিৰ ভিতৰত খুব ডাঙৰ ডিচিশ্যন এটাই ল'ম। আজিখিনি আপোনাক ডাইৰেক্টলি জনানো কথাটো যে এই ৰাতিখন মোৰ লগত এতিয়া বৰ্তমান কি হৈ আছে। গতিকে আপোনালোকৰো ভাল বেয়াটো আপোনালোকে নিজেই বুজি পাব। কাৰণ যিহেতু শিল্পী এজনৰ জীৱন সাধাৰণতে সহজ নহয়। ক'ৰবাত নহয় ক'ৰবাত আমিও মানসিকভাৱে শাৰীৰিকভাৱে বহুতখিনি কষ্ট পাওঁ, লগতে আৰুখিনিতো আছেই। জীৱনটোত হেৰাই অহা এজন মোৰ জীৱনৰ মূল্যৱান ব্যক্তি, তেখেতক মই শেষ কৃতকাৰ্য কৰি পেলাই মই মোৰ থিয়েটাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। গতিকে মোৰ বাবে এখন ডাঙৰ বলিদান। মোক আৰু বহু শিল্পী আছে যেনেকৈ এনেকৈ থিয়েটাৰৰ মাজত নিজৰ আপোনজন হেৰাবলগীয়া আছে, তথাপিও তেখেতে কৰি আছে। কিন্তু তাৰ বিনিময়ত যেতিয়া আপোনালোকে প্ৰযোজকজনে সেইখিনি সন্মান নিদিয়ে বা সেইখিনি দায়িত্ব বুলি নাভাবে সেই শিল্পীজনক গুৰুত্ব দিয়ে, গতিকে ময়ো নাভাবোঁ তেখেতক সন্মান কৰাৰ। গতিকে এই থিয়েটাৰখনৰ শিল্পীসকলক লৈ মোৰ কোনো অভিযোগ নাই। কিন্তু মুঠতে যিজন আমাৰ প্ৰযোজক আমাৰ জ্যোতিপ্ৰদ তালুকদাৰ, তেখেতলৈ মোৰ ইমানখিনি ক'ম যে অহা কাইলৈ ৰাতিপুৱা মোৰ যিটো সিদ্ধান্ত হ'ব তাতে যেন তেখেতে একো আপত্তি নকৰে। কাৰণ আজি যিমানখিনি মই কষ্ট পাইছোঁ, গতিকে সেই কষ্টখিনি তেখেতে বুজি নাপালে মই তেখেতক বুজাই দিয়াটো মোৰ দায়িত্ব। আৰু অতি শীঘ্ৰে মই কাইলৈ চাগে প্ৰেছ মিডিয়াই হওক, যিহেতু মানে কিবা এটা কাৰণত এনেকুৱা হঠাৎ যেতিয়া এখন থিয়েটাৰৰ পৰা আঁতৰি আহিবলগীয়া হয় বা হঠাৎ এখন থিয়েটাৰ এৰিবলগীয়া হয় কিবা কাৰণত, সেই কাৰণটো স্পষ্টভাৱে জনাই দিয়াটো ভাল ৰাইজক, আৰু তাৰ বাবে প্ৰেছ মিটো দিব লাগে। মই সকলোখিনি ব্যৱস্থা কৰিম। গতিকে মই অহা কাইলৈ চাগে প্ৰেছ মিট দি পেলাই এই থিয়েটাৰখনৰ পৰা আঁতৰি যাম। তাৰ বাবে সকলোকে মই তাৰ ওচৰত ক্ষমা প্ৰাৰ্থী, ভুল নুবুজিব। কাৰণ ময়ো বহুত কষ্টখিনি কৰি আছোঁ, আৰু কষ্ট কৰাৰ ধৈৰ্য বা হয়তো শক্তি মোৰ ওচৰত নাই।
কাৰণ এজন শিল্পী হিচাপে যিমানখিনি সন্মান বা গুৰুত্ব দায়িত্ব তেওঁলোকে নিদিয়ে, যিমানখিনি তেওঁলোকে মোক নেভাবে প্ৰয়োজন বুলি যে এই শিল্পীগৰাকীক মই ৰখাই থৈছোঁ ৰাতি 1-2 বজালৈ, তেখেতে যদি মোক এজন শিল্পী হিচাপে এইখিনি সন্মান দিব নোখোজে, দিব পৰা নাই, গতিকে মই বিচাৰোঁ যে সিমানখিনি দায়িত্ব তেখেতক বুজাই দিয়াটো উচিত। গতিকে অহা কাইলৈ মই প্ৰেছ মিট দি পেলাই এই থিয়েটাৰখনৰ পৰা অব্যাহত ল'ম বুলি ভাবিছোঁ, আঁতৰিম। গতিকে যিমানখিনি যি প্ৰচেছ থাকে মই সকলোখিনি কৰিম। গতিকে আপোনালোকে সকলোৱে ক্ষমা প্ৰাৰ্থী এনেদৰেই, কিন্তু থিয়েটাৰখনৰ পৰা আঁতৰি গ'লে যাতে আপোনালোকে মোক বেয়া নাপায়, কাৰণ মোৰো এটা নিজৰ বাধ্য বা কি ক'ম আৰু, মই বাধ্যত পৰি পেলাই আহিবলগীয়া হৈছে আজি লাইভ আপোনাৰ ওচৰত এনেদৰে ক'বলগীয়া হৈছে। ভবা নাছিলোঁ জীৱনটো তেনেকৈ কৰিবলগীয়া হয়, মানে ভবা নাছিলোঁ আৰু যে এনেকৈ কেতিয়াবা লাইভ আহিম, আপোনাক তেওঁৰ কথা তেনেকৈ ক'ম। গতিকে সঁচাটো সঁচা ক'ব লাগিব, সঁচাতে জনাটো উচিত তেওঁলোকে। গতিকে মই অহা কাইলৈ যি ব্যৱস্থা ল'ব লাগে তেখেতৰ বিৰুদ্ধে ল'ম, আৰু আপোনালোকে যাতে মোক ভুল নুবুজে, আৰু তাৰ মাজত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। লগতে এনেদৰে আপোনালোকে মৰম আশীৰ্বাদ দি যাব যাতে আপোনালোকৰ হৈ কাম কৰি যাব পাৰোঁ। ধন্যবাদ।